নমস্কাৰ, মই শিখা সোণৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ গোৰ্খা টুডে 24x7ত। আজি ইংৰাজীৰ 8 মাৰ্চ 2025 চনৰ শনিবাৰে গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু বিভিন্ন শাখা সমিতিৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে এখনি সভা আয়োজন কৰা হয়। উপস্থিত আছিল গোৰ্খা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা ভৰত শৰ্মা, বিক্ৰম লিম্বু, গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক শাখা সমিতিৰ সভানেত্ৰী তুলসী ৰায়, সাধাৰণ সম্পাদিকা মঞ্জু থাপা, সাংস্কৃতিক সম্পাদিকা ৰীনা থাপা, উপদেষ্টা জ্ঞানী খৰকা, টিপলিং নাহলীয়া শাখা সমিতিৰ সভানেত্ৰী যমুনা চেত্ৰী, সাধাৰণ সম্পাদিকা কুসুম থাপা, দুলীয়াজান নগৰ শাখা সমিতিৰ উপসভানেত্ৰী নিৰু থাপা, বৰুৱা তিনিআলি শাখা সমিতিৰ সহ সম্পাদিকা কুন্তি নেৱাৰ, মুনু বিশ্বকৰ্মা, শিখা সোণাৰ, ভাৰতী সোণাৰ, অসম গোৰ্খা সন্মিলনৰ দুলীয়াজান শাখাৰ কাৰ্যনিৰ্বাহক সদস্য টেক বাহাদুৰ সোণাৰ লগতে গোৰ্খা মহিলা মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত হয়। আজি যিহেতু বিশ্ব আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস, আজি গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু বিভিন্ন শাখা সমিতিৰ উদ্যোগত দুলীয়াজান স্থিত গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতিৰ অস্থায়ী কাৰ্যালয়ত তেওঁলোকে যি আজি আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰিছিল আৰু তাতে তেওঁলোকে নিমন্ত্ৰণ জনাইছিল আমাকো। আৰু আজি এই গোৰ্খা মহিলা মঞ্চে আয়োজন কৰা নাৰী দিৱসত উপস্থিত থাকি আমি অসম ভাৰতবৰ্ষ তথা বিশ্বৰ প্ৰতিগৰাকী নাৰীলৈ আমি আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। যিহেতু নাৰী শক্তি হৈছে বিশ্বৰ এক প্ৰবল শক্তি। এই শক্তিৰ আগত সকলো শক্তিয়েই কেতিয়াও আগবাঢ়িব নোৱাৰে। নাৰী শক্তি যেতিয়া আগবাঢ়ি যাব সকলো শক্তিয়ে হেও মানিবলগীয়া হয়। এই কথা বিশ্বই প্ৰমাণ পাই আহিছে যে যিকোনো ক্ষেত্ৰতে হওক, যদি আমি চাওঁ আজি আমাৰ এই বৰ্তমানৰ কম্পিটিশ্যনৰ যুগত মহিলাসকলে যদি আমি চাওঁ মহাকাশলৈ গৈ পৃথিৱীৰ পৰা মহাকাশলৈ আজিৰ যুগত মহিলাসকলে গৈ আহিছে। আৰু যদি আমি চাওঁ যুদ্ধৰ ক্ষেত্ৰতো যদি চাওঁ তেওঁলোকে বিভিন্ন ধৰণৰ যুঁজাৰু বিমানবিলাকতো আমি আজিৰ দিনত মহিলাসকলক আমি তেওঁলোকৰ চালক হিচাপে দেখিবলৈ পাইছোঁ। আৰু সকলো ক্ষেত্ৰতেই নাৰীসকলে আজি বৰ্তমান বহু আগবাঢ়ি গৈছে। আৰু বৰ্তমান আমি এই চেগতে অসম চৰকাৰকো যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বৰ্তমান অসম চৰকাৰখনেও মহিলাসকলৰ বাবে বিধানসভাতো কিছু সংখ্যক আসন সংৰক্ষণ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনেই হওক বা বিভিন্ন ক্ষেত্ৰত অসম চৰকাৰেও মহিলাসকলক অগ্ৰাধিকাৰ দি বিভিন্ন আসন সংৰক্ষণ কৰি আহিছে আৰু ভাৰত চৰকাৰেও ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। মই গোৰ্খা ছাত্ৰ সন্থাৰ এজন কৰ্মকৰ্তা হিচাপে আজি আন্তৰ্জাতিক নাৰী দিৱসত ইয়াত আহি উপস্থিত হোৱা প্ৰত্যেকগৰাকী নাৰী তথা বিশ্বৰ প্ৰত্যেকগৰাকী আই মাতৃ তথা নাৰীসকলক আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ভৱিষ্যতে তেওঁলোকে যিকোনো ক্ষেত্ৰত তেওঁলোকৰ যি আশা আকাংক্ষা লৈ আগবাঢ়ি যাব সকলো তেওঁলোকৰ পূৰণ হ'ব বুলি মই আশা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আন্তৰ্জাতিক নাৰী দিৱসত পুনৰবাৰ সকলোকে শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। 8 মাৰ্চ 2025 তাৰিখত আমাৰ দুলীয়াজান অন্তৰ্গত আমাৰ গোৰ্খা মহিলা মঞ্চৰ অস্থায়ী কাৰ্যালয়ত আমাৰ গোৰ্খা মহিলা মঞ্চ দুলীয়াজান আঞ্চলিক সমিতি আৰু বিভিন্ন শাখা সমিতিক লৈ নাৰী দিৱস উদযাপন কৰি আহিছোঁ। এই নাৰী দিৱসৰ দিনাখন অসমত বসবাস কৰা বা ভাৰত ভূমিত বসবাস কৰা আমাৰ সম্পূৰ্ণ আই মাতৃ বাইদেউ ভণ্টিসকলক মোৰ ফালৰ পৰা নাৰী দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই দিনটো আমি নাৰীসকলৰ বাবে অত্যন্ত পবিত্ৰ দিন আৰু আমাক এনেকৈ এই নাৰী দিৱস পালন কৰিব পাই বহুত ভাল লাগিছে। কিয়নো আৰু বিশেষভাৱে মই ক'ব বিচাৰোঁ যে এই নাৰী দিৱসৰ বাবে যি আমাৰ পূৰ্বৰ যিগৰাকী আমাৰ শ্বহীদসকলে এই বিষয়ে ভাবিলে বা এই বিষয়ে চিন্তা কৰিলে যে নাৰীসকলো আগবাঢ়ি আহিব লাগে, আমি নাৰীসকল চাৰি বেৰৰ মাজত সোমাই থাকিলে নহ'ব, পুৰুষৰ লগত সমমৰ্যাদা আমাৰ নাৰীসকলৰ হ'ব লাগিব বুলি যিসকল আমাৰ শ্বহীদসকলে চিন্তা কৰি আজিৰ এই দিন দেখিবলৈ দেখা পাবলৈ এই দিন আমাক দেখুৱালে। এই তেখেতসকলক আমাৰ গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা সদায় আমি সন্মান কৰিম, আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলক সদায় আমি আন্তৰিকভাৱে স্মৰণ কৰিম। আৰু এই নাৰী দিৱস আমি গোৰ্খা মহিলা মঞ্চ সৃষ্টি হোৱাৰ পৰাই আমি এই নাৰী দিৱস পালন কৰি আহিছোঁ। অহা
প্ৰতি বছৰে আমি এই নাৰী দিৱস পালন কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু নাৰীসকলে আজিৰ দিনত যি মৰ্যাদা পাব লাগে, যি আমাৰ নাৰীসকলৰ যি সন্মান, যোনটো আমি পৰ্যায়ত আমাৰ আগবাঢ়ি যাব লাগে, আজিৰ এই দিন দেখিবলৈ আমাক দেখা পাবলৈ আমাক এই দিন আমাক দেখুৱালে। এই তেখেতসকলক আমাৰ গোৰ্খা মহিলা মঞ্চৰ তৰফৰ পৰা সদায় আমি সন্মান কৰিম, আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিম। তেখেতসকলক সদায় আমি আন্তৰিকভাৱে স্মৰণ কৰিম। আৰু এই নাৰী দিৱস আমি গোৰ্খা মহিলা মঞ্চ সৃষ্টি হোৱাৰ পৰাই আমি এই নাৰী দিৱস পালন কৰি আহিছোঁ। অহা প্ৰতি বছৰে আমি এই নাৰী দিৱস পালন কৰি যাম বুলি আশা ৰাখিছোঁ। আৰু নাৰীসকলে আজিৰ দিনত যি মৰ্যাদা পাব লাগে, যি আমাৰ নাৰীসকলৰ যি সন্মান, যোনটো আমি পৰ্যায়ত আমাৰ আগবাঢ়ি যাব লাগে, এই সমূহ মৰ্যাদা আমাক চৰকাৰে যি ধৰণে আমাক প্ৰদান কৰি আহিছে, তেখেতলোকক এই নিউজ চেনেলৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু বিশেষভাৱে এটা আমাক অত্যন্ত দুখৰ কথা, নাৰীসকলক ইমান সন্মান, গোটেই সমমৰ্যাদা দিয়াৰ পিছতো আমাৰ নাৰীসকলৰ প্ৰতি বাৰে বাৰে নিউজত আমি যিটো শুনিবলৈ পাওঁ, ধৰ্ষণ কাৰ্যটো, এই কাৰ্যটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে। আমি আজিৰ নাৰী দিৱসৰ এই 8 মাৰ্চ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনাখন মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে এই আমাৰ ধৰ্ষণ কাৰ্যৰ বাবে অতি শীঘ্ৰে কিবা এটা ভাল পদক্ষেপ ল'ব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।